হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল ভৈৰৱ অসম ব্লগছ। আৰু মোৰ মই আজি উপস্থিত আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক বাৰ্ষিক অধিৱেশনৰ মূল আদৰণি তোৰণৰ সন্মুখত। আৰু এই অধিৱেশনখন হৈছে ৰঙিয়া মৰাঞ্জনাৰ ভৈৰাৰ হাতীখলা পথাৰত। আচলতে আমাৰ পেহীহঁতৰ দাদাৰ পৰা, ৰঙিয়াৰ পেহীহঁতৰ দাদাৰ পৰা বহুদিন আগৰ পৰাই এই অধিৱেশনখনৰ কথা শুনি আছিলোঁ। দাদা আমাৰ ৰঙিয়াৰ জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া জিলাৰ লগত জড়িত। বাকী যিয়ে নহওক বাৰু, কৰ্মব্যস্ততাৰ কাৰণে আহিব পৰা নাছিলোঁ। আজি ৩ দিনেই হ'ল। শেষৰ দিনা আজি ৰাতি আহি উপস্থিত হৈছোঁ, মই নিশা আহি উপস্থিত হৈছোঁ। যিয়ে নহওক বাৰু, এটা কথা মই ক'ব বিচাৰিছোঁ যে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক বাদ দি অসমীয়া জাতি সম্পূৰ্ণ নহয়। অসমৰ কলা সংস্কৃতি, অংকীয়া নাট, ভাওনাকে আদি কৰি গোটেই অসমখনক একতাৰ ৰণজৰীৰে বান্ধি ৰাখিব বিচাৰিছিল শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই। আৰু তাৰেই এক উজ্জ্বল নিদৰ্শন, সমন্বয়ৰ প্ৰতীক, মানৱ শৃংখলাৰ উজ্জ্বল নিদৰ্শন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰ মৰাঞ্জনাৰ ভৈৰাৰ হাতীখোলা পথাৰ। এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাতি আজি যিহেতুকে শেষৰ নিশা, আৰু সেয়েহে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পতাকাৰ এই অৱনমন কৰিছে। আৰু এই পতাকা অৱনমন কৰোঁতে মই যিটো দৃশ্য দেখিছোঁ, আচলতে সকলোবিলাক ডেকা গাভৰু যিবিলাক বাপ বান্ধৱ আছে, ছোৱালী, সকলোৱে খালি কি চকুত চকু পানী। ইমান দিনীয়া কষ্ট কৰি আজি এই অধিৱেশনত ৩ দিনীয়া পৰিসমাপ্তি, মানে কি হয়, পতাকাখন অৱনমন হোৱা মানে কি আৰু অধিৱেশন পৰিসমাপ্তি কথা। তো সকলোৰে মুখত, সকলোৰে চকুত চকু পানী। আৰু তেখেতসকলে ইমান দুখ, হয়ো দিয়কচোন, ইমান দিন কষ্ট কৰি। আৰু মোৰো আচলতে তেখেতসকলক দেখি মোৰো আচলতে চকু পানী ৰখাব নোৱাৰিলোঁ। খুব আৱেগিক এক মুহূৰ্ত, আৰু সেই আৱেগ হয়তো ময়ো ৰখাব নোৱাৰিলোঁ। যদিও বা ইমান দিন যোৱা নাই, তথাপিও আজি আহি যিটো পৰিৱেশ, ইয়াত যিটো আচলতে একতা, যিটো স্নেহ আদৰ, যিটো ভালপোৱা, যিটো ইজনে সিজনৰ প্ৰতি শ্ৰদ্ধা, তো ইমান ধুনীয়া পৰিৱেশ। হয়তো যেতিয়া এই পতাকাখন অৱনমন, ধৰ্মত ধ্বজা অৱনমন কৰাৰ লগে লগেই আচলতে অধিৱেশন পৰিসমাপ্তি হোৱা বা ঘোষণা হয়, তেতিয়াই আচলতে মই যিটো পৰিৱেশত মই দেখিলোঁ, যিটো পৰিৱেশ মই পালোঁ, সঁচাকৈ খুব এক কৰুণ আৰু দুখ লগা। আৰু এই হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া জিলা যি অধিৱেশনৰ ১০,০০০ মানুহে একেলগে, ১০,০০০ ভক্ত একেলগে বহি খাব পৰা ভোজনালয়। আৰু যি শৃংখলাবোধ, যি অনুশাসন, তো আপুনি মানিব লাগিব। আচলতে এয়াই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৩০০খন চৌকাত ৰান্ধনি একেলগে ৰান্ধিছেও। বন্ধুসকল, বৰ্তমান মই উপস্থিত আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক বাৰ্ষিক অধিৱেশনৰ ৰঙিয়াৰ এক আকৰ্ষণীয় কেন্দ্ৰবিন্দু, সেয়া হ'ল চক্ৰবেহু। আৰু এই চক্ৰবেহু হ'ল, আমি জানো যে চক্ৰবেহু আচলতে গুৰু দ্ৰোণাচাৰ্যই মহাভাৰতৰ কুৰুক্ষেত্ৰত অভিমন্যুক বধ কৰাৰ উদ্দেশ্যে ৰচনা কৰিছিল। আৰু আমি জানো যে এই অভিমন্যু আচলতে মাতৃৰ গৰ্ভত থাকোঁতেই, যেতিয়া তেখেত সাৰে থাকোঁতে তেখেতে কেনেকৈনো চক্ৰবেহুত সোমাই, আচলতে তেখেতে গম পাইছিল। কিন্তু সেইখিনি সময়তে যেতিয়া অৰ্জুনে কৈ আছিল, তেতিয়াই কৈ থকা অৱস্থাতে অৰ্জুনে তেতিয়া শুই গ'ল। আচলতে শুই যোৱা অৱস্থাত তেখেতে কেনেকৈনো এই চক্ৰবেহু ভেদ কৰি ওলাই আহিব লাগে, সেইটো আচলতে অভিমন্যু গম নাপালে। আৰু এই গুৰু দ্ৰোণাচাৰ্য ৰচনা কৰে চক্ৰবেহুত এক আকৰ্ষণীয় কেন্দ্ৰবিন্দু ৯৩ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ। আৰু মই এতিয়া সোমাবলৈ গৈ আছোঁ এই চক্ৰবেহুত। কিনো এই চক্ৰবেহু, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ। আচলতে আকৌ পুনৰবাৰ কৈছোঁ যে চক্ৰবেহু ৰচনা কৰিছিল গুৰু দ্ৰোণাচাৰ্যই মহাভাৰতৰ কুৰুক্ষেত্ৰ যুদ্ধত অভিমন্যুক বধ কৰাৰ উদ্দেশ্যে বা অভিমন্যুক নিধন কৰাৰ উদ্দেশ্যে। কিন্তু অভিমন্যু ওলাব এই কাৰণেই নোৱাৰিলে, যেতিয়া অৰ্জুনে এই চক্ৰবেহুৰ কথা মাতৃ সুভদ্ৰাক
অৰ্থাৎ অভিমন্যুৰ মা সুভদ্ৰাক যেতিয়া কৈ আছিল, তো তেতিয়া সেইখিনি সময়ত যেনেকৈ চক্ৰবেহু ভেদ কৰি সোমাই যাব লাগে সেইটো শুনিলে, কিন্তু সেইখিনি সময়তে সুভদ্ৰাৰ টোপনি আহি গ'ল আৰু অভিমন্যুৰ টোপনি আহি গ'ল মাতৃৰ গৰ্ভতে, আৰু কেনেকৈ ভেদ কৰি ওলাই আহিব লাগে সেইটো তেখেতে ক'ব নোৱাৰিলে, আৰু যাৰ কাৰণে অভিমন্যুৰ চক্ৰবেহুত নিধন হৈছিল। এই সকলোবিলাক যিমানসকল ভক্ত আহিছে প্ৰায়ে এই চক্ৰবেহুৰ মানে এই হেৰিটোত আহিছে, আৰু সঁচাকৈ গম পোৱা নাই আচলতে কোনফালে যাম, কোনফালে কি পাম। গৈয়ে আছোঁ বৰ্তমান। আহি আজি মাছ ভাগ পাইছোঁ, আৰু সঁচাকৈ আচলতে একো উৱাদি পোৱা নাই, কোনফালে যাম কোনফালে কি কৰিম। এই চাগে হয়তো মানে কি কয় চক্ৰবেহু, আৰু এই মহাভাৰতত যি মানে কুৰুক্ষেত্ৰ যুদ্ধ গুৰু দ্ৰোণাচাৰ্যই ৰচনা কৰে চক্ৰবেহু, আপোনালোকে দেখিছে। আচলতে যিজন মানুহে আচলতে বনাইছে এই চক্ৰবেহুটো, তেখেতক কিন্তু মানিব লাগিব। আমি কিবাকৈ যিহেতুকে চক্ৰবেহুৰ ৰাস্তা এটাই, আমি কিবাকৈ সোমাই এটা ৰাস্তা দি আকৌ ওলাই আহিলোঁ বাৰু। কিন্তু আচলতে এই চক্ৰবেহুটো ইয়াত ৰঙিয়াৰ অধিৱেশনত চক্ৰবেহুটো আচলতে বনাইছে কোনোবা এজন মানে চতিয়াৰ মানুহ এজনে, শিল্পী। হয়, কৃষ্ণ। আজি এই অধিৱেশনত যি এই চক্ৰবেহুটো ৰচনা কৰিছে, অৰ্থাৎ মানে কি তেতিয়া দ্ৰোণাচাৰ্যই ৰচনা কৰিছিল, আৰু আজি এই যি 93 সংখ্যক বাৰ্ষিক অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই ৰঙিয়াত, এই চক্ৰবেহুটো আচলতে কোনে বনাইছে? হয়, আমাৰ চতিয়াৰ এগৰাকী বাপে বনাইছে। সেই বাপে আমাৰ ইয়াতে আহি তেখেতসকলৰ লগত আৰু কেইগৰাকীমান বাপ আহিছিল, সেই বাপসকলে আহি ইয়াতে সুন্দৰভাৱে আমাৰ এই চক্ৰবেহুটো নিৰ্মাণ কৰিছিল। মই এই ৰঙিয়া জিলাৰে হয়। হয়, মই পূব ৰঙিয়া আঞ্চলিকৰ কেকেৰিচি প্ৰাথমিক শাখাৰ হয়। হয়, হয়, মই আহোঁতে দেখিছোঁ কিছুমান বাপ আই মাতৃসকল মানে কান্দি কান্দি বিদায় লৈছে। হয়, সঁচাকৈ লোকে লোকাৰণ্য এই শ্ৰীমন্ত শংকৰদেৱ বাৰ্ষিক অধিৱেশন, আপোনাৰ দুখ লাগিছে নেকি? নিশ্চিতভাৱে দুখ লাগিছে, কাৰণ যোৱা আমি 6 মাহতকৈ বেছি ধৰি আমি দিন ৰাত একাকাৰ কৰি ইয়াতে আমি এই অধিৱেশনখন সাফল্য কৰিবৰ বাবে আমি খুব কষ্ট কৰিছোঁ। কিন্তু যা নহওক, সময় যেতিয়া আহে এটা সময় শেষ হৈ যাব, কিন্তু আজি আমাৰ সঁচাকৈ খুবেই দুখ লাগিছে। এটা কথা লক্ষ্য কৰিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিখিনি সেৱা বা যিখিনি সেৱা বাহিনীৰ লোক, আচলতে অনুশাসনটো তেখেতে ডিচিপ্লিন, মই ভাবো ভাৰতবৰ্ষৰ আছেনে না ক'ৰবাত নাজানো, কিন্তু মই দেখাত আজিলৈকে এনেকুৱা ডিচিপ্লিন, এনেকুৱা অনুশাসন কিন্তু মই দেখা নাই। হয়, ভাৰতবৰ্ষৰ অদ্বিতীয় এটা অৰাজনৈতিক ধৰ্মীয় আৰু সামাজিক সাংস্কৃতিক অনুষ্ঠান, সেয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ, য'ত কোনো ধৰণৰ বিশৃংখলতাই বিৰাজ কৰিব নোৱাৰে। মাত্ৰ শৃংখলাবদ্ধভাৱে আমি সকলোবিলাক কাম সুন্দৰভাৱে সমাপন কৰোঁ। ধন্যবাদ। দেখা নাপালো, কিন্তু সঁচাকৈ শ্ৰীকৃষ্ণৰ বলতে নেকি বাৰু তেখেতক লগ পালো অঞ্জন দা, আৰু তেখেতক ফোনো মাৰিছো, ফোনো পোৱা নাছিলো, কিন্তু তেখেতক কোৱা বিচাৰিছে যে আজিতো শেষ ৰাতি, আজি 93 সংখ্যক যি বাৰ্ষিক অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, এই সংঘৰ যি বাৰ্ষিক অধিৱেশন শেষৰ ৰাতি, আচলতে মই দেখিছো তেখেতৰ মুখমণ্ডলতে আচলতে এইটো পৰিস্থিত হৈছে যে খুব মানে দুখময় অৱস্থা। গতিকে আজি আপুনি কি ক'ব? বাপ বিলে গৈছে বাৰু অঞ্জন দা। কৃষ্ণ, আজি একেবাৰে আমি একদম মানে আমি কান্দি কান্দি আজি হেৰি পোৱা নাই। হয়, আজি মানে ইমানেই দুখ লাগিছে আজি ভকত বৈষ্ণৱ আজি এইখন দ্বিতীয় বৈকুণ্ঠপুৰী। মই নিজে দেখিছো বন্ধুসকল, আচলতে তেখেতে আজি 6 মাহ আগৰ পৰা দিন ৰাত একাকাৰ কৰি কষ্ট কৰিছে আচলতে। আজি একদম আমাৰ একেবাৰেই বেয়া লাগিছে, আমি মানে একেবাৰে থাকিব পৰা নাই, খুব বেয়া লাগিছে আমাৰ। আজি অন্তৰত কান্দি উঠিছে। আজি এইখন দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছিলে, আজি এইখন একেবাৰে আজি খালী হৈ গ'ল, আমি থাকিব পৰা নাই। আমি গোটেই ভকতে আমি কান্দি কান্দি বিদায় দিবলগীয়া হৈছে, একেবাৰে দুখজনক। হেল্ল' বন্ধুসকল, মই বৰ্তমান উপস্থিত কেন্দ্ৰীয় সেৱা বাহিনীত, আৰু এই কেন্দ্ৰীয় সেৱা বাহিনীৰ কি বিৰল দৃশ্য। আজি শেষ ৰাত্ৰি, আৰু তেখেতসকলে হৰিধ্বনি চাৰিবলৈ মুখৰিত হৈছে এই ৰঙিয়াৰ অধিৱেশন। যিহেতুকে আজি বিদায় নিশা, এই বিদায় নিশাত ভক্তসকলে সকলোৱে বান্ধ সমস্ত ধুনীয়াকৈ ইয়াত মানে কি ধুনীয়া নাম ধৰি
চাৰিওফালে খুব ধুনীয়া এক পৰিৱেশ আচলতে মই নিজকে বুজাব নোৱাৰো এয়া কেন্দ্ৰীয় সেৱা বাহিনীৰ সন্মুখৰ কি বিৰল দৃশ্য কি ধুনীয়া আৰু কি ধুনীয়া যেন দ্বিতীয় বৈকুণ্ঠপুৰী এখন ঠিক তেনেকুৱা মানে এক পৰিৱেশ আৰু এই কেন্দ্ৰীয় সেৱা বাহিনীৰ এখেত সদস্য আৰু এখেতৰ পৰা দুআষাৰ মই বক্তব্য গ্ৰহণ কৰিলোঁ আচলতে তেখেতৰ মুখমণ্ডলক দেখি পৰিস্ফুট হৈছে আচলতে দুখ বেদনা যিহেতুকে আজি শেষ অধিৱেশনখন বাৰ্ষিক অধিৱেশন এই দিৱস শেষ নিশাত আপুনি মই আপোনাক দেখাতে গম পাইছোঁ যে আপুনি কিমান দুখ অনুভৱ কৰিছে গতিকে আপোনাৰ অনুভৱ কেনেকুৱা আৰু ইয়াত থাকি কেনেকুৱা লাগিল হয় কৃষ্ণ জয়গুৰু শংকৰ আমি আজি 3 দিনৰ আগৰ পৰা গোলাঘাট জিলাৰ পৰা আহি 80জন সদস্যৰ সৈতে ইয়াতে আমি বাহৰ পাতিছিলোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘ কেন্দ্ৰীয় সেৱা বাহিনীত আমি এই 3 দিনৰ ভিতৰত ৰঙীয়া ভৈৰা পথাৰখনত আমাৰ বৈকুণ্ঠ পৰিণত হৈছিলে আমি এই পথাৰখনতে ভাই ককাইৰ দৰে সদৌ অসমৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 54খন জিলাৰ পৰা অহা প্ৰতিনিধিসকলৰ লগত আমি বাই ভনী ককাই ভাই ধৰে আজি 3টা দিন থাকিলোঁ আজি কিছু সময় পূৰ্বে পতাকা নমন হোৱাৰ লগে লগে এই অনুষ্ঠান সাংবিধানিক নিয়মেৰে সামৰণি পৰিছে যদিও বা সাংস্কৃতিক অনুষ্ঠান আছে তথাপি বন্ধুসকল আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু লগতে মোৰ ইউটিউব চেনেল ভৈৰৱ ব্লগছ আগতে ভৈৰৱ অসম ব্লগছ আছিল ভৈৰৱ অসম ব্লগছটো বহুত মানে দীঘল হয় বুলি মোৰ লগৰ বন্ধুসকলে বা বন্ধু বান্ধৱী এনেকৈ ক'লে চ' সেইকাৰণে মই ভৈৰৱ ব্লগছ কৰিছোঁ গতিকে যদি ভাল পায় মোৰ ইউটিউব চেনেল ভৈৰৱ অসম ব্লগছ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব আৰু এতিয়া মই এই অধিৱেশনস্থলীৰ পৰা বিদায় লৈছোঁ জয় হিন্দ জয় ভাৰত জয় আই অসম আৰু সৰুবে মাত্ৰ এশ টকা আমাৰ এশ পিন্ধে দাম মাত্ৰ